নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত আহি উপস্থিত হৈছো। ফ্ৰেন্ডছ, আজি কোনো ধৰণৰ ব্লগ নহয়, আজি এটা ডাঙৰ খবৰ লৈ আহিছো। ফ্ৰেন্ডছ, আপোনালোকে চাওক, এই দুখীয়া প্ৰজাটো আপোনালোকে দেখিছে, এই ঘৰটোৰ পৰা এগৰাকী কন্যা 14 বছৰীয়া এগৰাকী কন্যা ইয়াৰ পৰা নিৰুদ্দেশ হৈছে। হয়, আজিৰ পৰা 3-4 দিনৰ আগত এই ঘৰটোৰ পৰা দুপৰীয়া এগৰাকী 14 বছৰীয়া কন্যা ইয়াৰ পৰা নিৰুদ্দেশ হৈছে। এতিয়া এই ঘৰখনত যিগৰাকী মহিলা আপোনালোকে দেখি আছে, কান্দি আছে, তেওঁ কান্দি কান্দি ভাগৰি পৰিছে। এতিয়ালৈকে ক'তো বিচাৰি পোৱা নাই সেই কন্যাগৰাকী, যিহেতু সৰু বয়সত, একেবাৰে সৰু, 14 বছৰ হৈছে মাত্ৰ সেই কন্যাগৰাকী। তেওঁৰ মাক দেউতাক ইতিমধ্যে বাহিৰত কামৰ সন্ধানত গৈছে আৰু বাহিৰত ইতিমধ্যে কাম কৰি আছে। সেই কন্যাগৰাকীৰ মাক দেউতাকে আজিৰ পৰা এবছৰ আগতে বাহিৰত, অৰ্থাৎ অসমৰ পৰা বাহিৰত গৈছিল কাম কৰিবলৈ, আৰু তেওঁলোকৰ যি সন্তান আছিলে, 3টি সন্তান, 2গৰাকী কন্যা সন্তান আৰু এটা পুত্ৰ সন্তানক এইগৰাকী বৃদ্ধ মহিলাৰ হাতত, অৰ্থাৎ যিগৰাকী মাতৃ, ছোৱালীগৰাকীৰ মাতৃ, সেই মাতৃগৰাকীৰ মাতৃৰ হাতত, অৰ্থাৎ আইতাকৰ হাতত এৰি থৈ গৈছিল, গতাই থৈ গৈছিল। সেই আইতাকে দিনত মানুহৰ ঘৰত হাজিৰা কৰি সেই কন্যা সন্তান 2টি আৰু নাতিয়েক 3টিৰ লগত একেলগে জীৱন নিৰ্বাহ কৰি আছিল। আৰু তাৰ পিছতেই সেই যিগৰাকী সৰু কন্যাগৰাকী, 14 বছৰীয়া, ক্লাছ 9ত পঢ়ি আছিল, সেইগৰাকী কন্যা এতিয়া বৰ্তমান এইখন ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। এতিয়া সেই আইতাক গৰাকীয়ে কান্দি কান্দি ভাগৰি পৰিছে। হয়, এতিয়া মই একেবাৰে কাষলৈ আহিছো, আইতাক গৰাকীৰ কাষলৈ আহিছো। মই সুধিব বিচাৰিম আচলতে ঘটনাটো কেতিয়া হৈছিল, কেনেকৈ হৈছিল, আপুনি সেই সংক্ৰান্তত কি বুলি ক'ব? মই নাই ঘৰত, মই দোকানলৈ গৈছিলো 5টা বজাত। দুজনীক থৈ গৈছিলো ল'ৰাটোক লগত লৈ। দোকানৰ পৰা আহি পাইছো, নাতি ঘৰত নাই। এতিয়ালৈকে খবৰ খাতি মই একো পোৱা নাই। আজি 3 দিন ধৰি মই চিন্তিতত পৰিছো। মই এতিয়া উপায় নাপাই থানাতো জনাইছো, থানা হেৰি কৰিছে, এতিয়ালৈকে কোনেও একো খবৰ খাতি পোৱা নাই। মই আশ্ৰয় লৈছো, তেওঁলোকে যাতে ছোৱালীজনী বিচাৰি আনি মোক দিয়ে। মই এই ফোনৰ নম্বৰ দিছো, এই ফোনৰ নম্বৰত তেওঁলোকে যদি কোনোবা ব্যক্তিয়ে পায়, তেতিয়া এই ফোনৰ নম্বৰত তেওঁলোকে যোগাযোগ কৰিব। মই অনুৰোধ কৰিছো, কোনো ব্যক্তিয়ে যদি পায় তেতিয়াহ'লে ছোৱালীক ফোনৰ নম্বৰ। আপোনালোকে ফ্ৰেন্ডছ শুনিছে, আপোনালোকক মই স্ক্ৰীনত ওপৰত এটা নম্বৰ দি দিছো। এই নম্বৰটোত আপোনালোকে যদি এই কন্যাগৰাকীৰ কোনো সন্ধান পায়, তেনেহলে আপোনালোকে সেই কন্যাগৰাকীৰ এই নম্বৰটোত যোগাযোগ কৰি আপোনালোকে এবাৰ খবৰটো আপোনালোকে নিশ্চয় দিবলৈ নাপাহৰিব এই ঘৰখনলৈ। আৰু লগতে আৰক্ষী প্ৰশাসনকো এটা অনুৰোধ কৰিম, আপোনালোকেও যাতে অতি সোনকালে এই ঘৰৰ মহিলাগৰাকী আছে, এই মহিলাগৰাকীক যাতে অতি সোনকালে সেই কন্যা সন্তানটি পোৱাই দিয়ক। তদন্ত কৰি আপোনালোকে বিচাৰি খুচাৰি অসমৰ যিকোনো ঠাইতে নাথাকক কিয়, আপোনালোকে বিচাৰি খুচাৰি আনি এইগৰাকী আইতাকক আপোনালোকে চমজাই দিব বুলি মই আশা কৰিছো। আৰু লগতে মই এটা অনুৰোধ কৰিম, এনেকুৱা ধৰণৰ ঘটনা বাৰে বাৰে অসমত ঘটিব লৈছে, এইবোৰ যাতে নোহোৱা হওক। আৰু আচলতে এইখিনিতে এটা কথা ক'ব লাগিব, এই আইতাক গৰাকীৰ পৰা মই জানিব বিচাৰিম, যিগৰাকী ছোৱালী আপোনালোকৰ ঘৰৰ পৰা নাইকিয়া হৈ গ'ল, আপোনালোকে কাৰোবাৰ লগত যোৱা বুলি সন্দেহ কৰে নেকি? তাৰ লগত যোৱা বুলি মই এতিয়ালৈকে একো গম পোৱা নাই। তাৰপিছত মই কালি লগৰ ছোৱালীক সুধিলো, সুধি এটা ফোনৰ নম্বৰ পাই আনি পেলাই মই দিছো। সেই ফোনৰ নম্বৰটো মাৰোতে হোৱাটছএপত এটা ল'ৰা নম্বৰ ফটো ওলাইছে, সেইটোতে মোৰ সন্দেহ বাজিছে। তাকে আপোনালোকক অনুৰোধ কৰিছো, আপোনালোকে এইটো চাই লওক, লৈ পেলাই বিচাৰি দিয়ক মোক। আপোনালোকে শুনিছে, এইগৰাকী মহিলাৰ মুখেৰে এই আইতাক গৰাকীয়ে কৈছে যে বহুত বিচাৰিছিল, বিচাৰি তেওঁ গৈ লগৰ ছোৱালী এজনী
পৰা এটা নম্বৰ কালেকশ্যন কৰিছিল আৰু সেই নম্বৰটোত ফোন কৰাৰ লগে লগে মোবাইলটো সুইচ অফ হৈ আছিল যদিও কিন্তু এটা ল'ৰাৰ নামত তেওঁ সন্ধান পাইছে কিন্তু সঠিকভাৱে তেওঁ কোনো ধৰণৰ ক'ব পৰা নাই যে সেই ল'ৰাটোৰ লগতে সেই ছোৱালীগৰাকী গৈছে এটা কথা হ'ল সেই ছোৱালীজনীক যদি সেই ল'ৰাটোৱে যিটো ল'ৰাৰ কথা আইতাকে ইতিমধ্যে প্ৰকাশ কৰিলে আপোনালোকে শুনিলে সেই ল'ৰাটোৱে যদি এই ভিডিঅ'টো চাই আছে তেনেহলে তুমি যতে নাথাকা কিয় এই ঘৰখনলৈ তুমি খবৰটো কিন্তু দি দিয়া যে সেই ছোৱালীজনী তুমি লৈ গৈছা বা তোমাৰ লগতে আছে সেই ল'ৰাটোক মই এইটো কথা ক'ব বিচৰা নাই যে তোমাৰ লগতে আছে বুলি মই ডাইৰেক্টলি কথাটো ক'ব বিচৰা নাই যদিহে এই আইতাক গৰাকীয়ে যিটো কথা কৈছে যিজন ল'ৰাৰ কথা প্ৰকাশ কৰিছে আসলতে সেই ল'ৰাজনে যদি এই ভিডিঅ'টো চাই আছে তেনেহলে এই ঘৰখনলৈ মই যিটো স্ক্ৰিনত নম্বৰ দিছো এই নম্বৰটো ফোন কৰি তোমালোকে এবাৰ যোগাযোগ কৰি দিয়া নহলে এই গৰাকী বৃদ্ধ আইতাক এতিয়া কান্দি কান্দি ভাগৰি পৰিছে আসলতে মই এইখিনিতে আপোনাৰ পৰা শুনিম ছোৱালীজনীৰ নামটো কি কৈছিলে মৰমী দেৱী ছোৱালীজনীৰ যিগৰাকী কন্যা সেই কন্যাগৰাকীৰ নাম হৈছে মৰমী দেৱী আৰু পিতৃৰ নাম দেউতাকৰ নাম কি মিন্টু নাথ আৰু মাকৰ নাম মীনা দেৱী মিন্টু নাথ আৰু মীনা দেৱীৰ তৃতীয় গৰাকী কন্যা মৰমী দেৱী এয়া হৈছে হাবাইপুৰ মচকাৰ এখন গাঁৱৰ দুখীয়া পৰিয়ালৰ এগৰাকী কন্যা নিৰুদ্দেশ যিহেতু হ'ল এই কন্যাগৰাকীক যাতে আপোনালোকে যদি কোনো সদাশয় ব্যক্তিয়ে দেখিছে বা কোনো ধৰণৰ সম্ভেদ পাইছে তেনেহলে নিশ্চয় মই দিয়া ওপৰত আপোনালোকক যিটো নম্বৰ দিছো সেই নম্বৰটোত আপোনালোকে জনাব বুলি আশা ৰাখিছো আৰু পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ধন্যবাদ জয় অসম জয় হিন্দ